मेरी दुनिया मेरी दुनिया मेरी दुनिया तू ही रे मेरी खुशियाँ मेरी खुशियाँ मेरी खुशियाँ तू ही रे मेरी दुनिया मेरी दुनिया मेरी दुनिया तू ही रे मेरी खुशियाँ मेरी खुशियाँ मेरी खुशियाँ तू ही रे रात दिन तेरे लिए सजदे करूं दुआएं मांगू रे मैं यहाँ अपने लिए रब से तेरी भलाएं मांगू रे सिखाया हम लोगों को अच्छा इंसान बनाया जिंदगी है तेरा साया अनजानों को सीधा रास्ता दिखाया तू नहीं एक रोशनी বাইদেউ নমস্কাৰ দাদা নমস্কাৰ বাইদেউ আপোনাৰ শুভ নামটো জনাব মোৰ নাম নীতি চৌধুৰী নীতি চৌধুৰী বাকি বাইদেউ আপুনি নুগা বেষ্ট আহিব আজি কিমান দিন হৈছে মোৰ এতিয়া 1 মান্থ হ'ব 1 মান্থ হৈছে ন বাকি নুগা বেষ্টত আপুনি যে ইয়ালৈ আহিছিলে কি প্ৰব্লেম লৈ আহিছিলে ইয়াতে মই খোজকাঢ়িব পৰা নাছিলোঁ মোৰ বডি চেন্সলেছ হৈ গৈছিলে হয় কেতিয়াৰ পৰা হৈছিলে আপোনাৰ এইটো মোৰ 3 বছৰ হ'ব লাহেকে মোৰ মানে পিঠিৰ অলপ বিষ হৈছিলে বেবী হোৱাৰ পিছত হয় তাৰপিছত মই ডক্টৰ দেখাইছোঁ ডক্টৰ দেখাৰ পিছত আমাৰ মানে বাচ্চাটো ডেলিভাৰী হোৱা 2 মাহ পিছতে তেখেতৰ এটা মানে জাষ্ট পেইন এটা ষ্টাৰ্ট হ'ল ৰাতি শুব পৰা নাই মই ফাৰ্মাচীৰ পৰা মেডিচিন আনা নাই মই ভাবিলোঁ যে ভাল এটা ডক্টৰ দেখাই কিনে মেডিচিন লৈ আনো তাৰপিছত আমি আহিলোঁ মেঘা প্লাজাত আহিলোঁ ডক্টৰ এজন আছে তাৰ তাত গ'লোঁ তেখেতে কিবা পেইন কিলাৰ কিবা এনেকুৱা দিলে মই নেক্সট দিনাখন বাহিৰত গৈছিলোঁ গুৱাহাটীত তাৰপিছত মই হঠাৎকৈ আহিব লগা হৈ গ'লোঁ গোটেই ভৰিটো এইখিনিৰ পৰা গোটেই তললৈকে মানে গোটেই চেন্সলেছ হৈ গ'ল তাৰপিছত মই অকস্মাতে মানে এতিয়া কি কৰোঁ তাৰপিছত আমাৰ তাৰে ফাৰ্মাচিষ্ট এটা আছে তেখেতক সুধিলোঁ তেখেতে কৈছে যে GNRCত লৈ যাওক তাতে নিউৰ' চাৰ্জন আছে ভাল ডক্টৰ হয় তাতে লৈ গ'লোঁ 5 দিনমান এডমিট কৰিব লগা হ'ল তাতে মোৰ 2-2.5 লাখ টকামান তেতিয়া গ'ল প্ৰথম অৱস্থাত তাৰপিছত 5 দিন খোৱাৰ পিছতো তেখেতে থিয়া হ'ব পৰা নাই তাৰপিছত আমি ঘৰলৈ লৈ গ'লোঁ ডিছচাৰ্জ দিলে আমাক লৈ যোৱাৰ পিছত 3 মান্থছ আমাক টাইম দিছে ফিজিঅ'থেৰাপি কৰিব দিছে মেম এজনী আহিছিলে ফিজিঅ'থেৰাপি কৰিবৰ কাৰণে পাৰ ডে 1000 rupeesকৈ লৈছিলে 90 days ফিজিঅ'থেৰাপি মই কৰাব নোৱাৰোঁ ইমানখিনি এফৰ্ড কৰিব নোৱাৰোঁ বুলি মই 30 days কৰালোঁ 30 daysৰ পিছত তেখেতৰ মায়ে মানে বাকী 2 মাহ তেখেতৰ মায়ে নিজে মানে শিকি লৈছে কেনেকৈ কি কৰিব লাগে মায়ে 2 মাহমান কৰি দিলে কৰাৰ পিছত অকণমান মানে খোজকাঢ়িব পৰা হৈছে তাৰপিছত মেডিচিন কণ্টিনিউ চলি থকা অৱস্থাত আকৌ 2 মাহ 3 মাহ পিছত সেম কণ্ডিশ্যন আৰু হৈ গ'ল সেম প্ৰচেছ মানে আকৌ সেম ইনজেকশ্যন তাতে এডমিট কৰিলোঁ তেনেকৈ মানে কণ্টিনিউ চলি আছে অলমষ্ট 5-6 বাৰমান তেনেকুৱা হ'ল প্ৰব্লেম তাৰপিছত ময়ো মানে অকণ ভাগি পৰিলোঁ বহুত পইচা খৰচ হ'ল এজ এ বিজনেছমেন হ'লেও মানে কি হয় যে আমাৰো অক্সিজেন আহি যায় পইচাৰ ক্ষেত্ৰত অকণমান দিগদাৰ হয় যিমানখিনি জমা পুঁজি আছিলে চব খতম হৈ গ'ল তাৰপিছত কি হ'ল তথাপিও কষ্ট মষ্টকৈ সেই ডক্টৰটোক মই এৰা নাই আয়ুৰ্বেদিক ডক্টৰো দেখালোঁ মেডিচিন চলি থকা অৱস্থাটো আকৌ হ'ল আয়ুৰ্বেদিক মেডিচিন খোৱাৰ পিছতো হৈছে
তাৰপিছত মই আমাৰ দোকানৰ সন্মুখত এটা আপোনাৰ ইয়াৰে পেচেণ্ট আছিলে, তেখেতে মোক জনালে, তেখেতে আজিৰ ডেটত ক'ব গ'লে মোৰ কাৰণে সি ভগৱান হয়। তেখেতে ক'লে মোৰ যিহেতু জন্ম ইয়াতে মই গমেই পোৱা নাই নুগা বেষ্ট ইয়াতে কিবা এটা আছে বুলি। তাৰপিছত কি হ'ল, তেখেতে মোক জনালে, মই প্ৰুফ পালোঁ তেখেতৰ দেউতাৰো এনেকুৱা বেকা হৈ আছিলে, মানুহজন চিধা হৈ গ'ল। তাৰপিছত মই নেক্সট দিনাখন মই আহিলোঁ ইয়াতে আপোনালোকৰ ওচৰত। অহাৰ পিছত মই বাইদেউ আপোনাৰ লগতো কথা পাতিলোঁ, মই কৈছোঁ যে নেক্সট দিনাখন মই লৈ আনিম, কিন্তু মই অকণমান কিবা মাথাত আহিল, মই বোলো নাই মই লৈ যাওঁ আজিয়ে। লৈ আহিলোঁ। অহাৰ পিছত প্ৰথম দিনাখনতো যিখিনি থেৰাপি হ'ল, ছেকেণ্ড দিনাখন অকণমান চেঞ্জ আহিল। এনেকৈ কৰি কৰি 6 দিনত মই গোটেই মানে মোৰ এটা ভাল এটা মানে ভৰসা হৈ গ'ল যে উইদাউট মেডিচিন, উইদাউট ইনজেকশ্যন, উইদাউট চাৰ্জাৰী ইমান ধুনীয়া ট্ৰিটমেণ্ট পাইছোঁ এইখিনিত। আৰু প্লাছ তেখেতৰ মেডিচিনো এতিয়া বহুতখিনি কমি গ'ল আগতকৈ। মই মান্থলি নহ'লেও 6,000 প্লাছ মেডিচিন মই কিনি আছিলোঁ, 6,000 ৰুপিজৰ মেডিচিন কিনি আছিলোঁ। আজি ডেটত যেতিয়াৰ পৰা মই নুগা বেষ্ট আহিছোঁ, মোৰ 10% হৈ গ'ল এইখিনি মেডিচিনৰ। 6,000 গৈছিলে, তাৰে এতিয়া মোৰ ক'ব গ'লে 1,000 ৰুপিজো নাযায়। গোটেই ষ্টেৰইড দি কেনে অৱস্থা বেয়া কৰিছিলে, কিন্তু নুগা বেষ্ট আহি কিনে মই ইমানখিনি প্ৰমাণ পালোঁ যে ইয়াতে বহুত ভাল এটা ট্ৰিটমেণ্ট হৈ আছে। আৰু জনাব বিচাৰোঁ অসমবাসী ৰাইজক যে এনেকুৱা প্ৰব্লেম হ'লে আপোনালোকে একবাৰ আহক, বেমাৰ নহ'লেও বেমাৰ হ'ব বুলি এইটো একো কথা নাই। একচুৱেলি এইটো প্ৰিভেনশ্যন থেৰাপিও হয়। নিজৰ প্ৰিভেনশ্যনৰ কাৰণে ট্ৰিটমেণ্টটো লোৱাটো বহুত মানে সুধিছিলোঁ মেছেজ কৰি ছাৰ মইতো খোজকাঢ়ি পৰা নাই, ডক্টৰ কৈছে 3 মান্থ। এইবাৰো মানে লাষ্ট যোনটো আমি গৈছিলোঁ জেনাৰচি, তেতিয়াও কৈছে যে 3 মান্থছ লাগিব, এনেকুৱা কৈছিলে। তাৰপিছতে মই ইয়াতে আহিলোঁ, কিন্তু তাৰ 3 মান্থছটো 3 মান্থছত থাকি গ'ল। মই ইয়াতে 6 দিনতে ভাল ৰিজাল্ট পাইছে। সেইটোৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। হয়, নিশ্চয় নিশ্চয় ধন্যবাদ দাদা। গতিকে আপোনালোকে নুগা বেষ্ট যে আহিলে, গতিকে ইয়াত কিবা মেডিচিন ইনজেকশ্যন কিবা দিছিলে নেকি? নাই নাই নাই, ইয়াত একো মেডিচিন নাই, ইয়াত একো ইনজেকশ্যন নাই, একো মানে মেডিচিনৰ কথাও নাহে ইয়াত। উল্টা মেডিচিনটো যদি কোনোবা খাই আছে সেইটোও চাগে কমি এৰিবহে পাৰিব। নিশ্চয়। হয় হয়, বাইদেউৰ লগতে আপুনিও থেৰাপিটো লৈ আছে? ময়ো লৈছিলোঁ। হয় হয়, গতিকে আপোনালোকে নুগা বেষ্ট আহি থাকক, লৈ থাকক, আৰু আপোনালোকৰ হেল্ডি লাইফ, হেপী লাইফ আৰু লং লাইফ আৰু য়ং লাইফ আমি নুগা বেষ্টৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ। ধন্যবাদ দাদা। ধন্যবাদ।